আজি বিশ্ব কৰ্কট দিৱস। বৰ্তমান সময়ত গোটেই বিশ্বৰ লগতে অসমতো কৰ্কট ৰোগৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাইজলৈ কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ সৰফৰাজ আহমেদে কি বাৰ্তা দিলে চাওক। মই ডক্টৰ সৰফৰাজ আহমেদ, মই কেঞ্চাৰ সাৰ্জন। আজি 4 ফেব্ৰুৱাৰী দিৱসটো 2020 চনৰ পৰা আৰম্ভ কৰি আমি 4 ফেব্ৰুৱাৰী দিৱসটো আমি বিশ্ব কৰ্কট দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। ইয়াৰ গুৰিতে মানে আপোনাৰ যিটো সাৰমৰ্ম লুকাই আছে সেইটো হ'ল যে মানুহৰ আগত ধাৰণা আছিল যে কেঞ্চাৰ এটা মাৰাত্মক বেমাৰ, যাক চিকিৎসা কৰিব নোৱাৰে। সেইটো ধাৰণাৰ পৰা আমি মানে মানুহক মানে শিকাবলৈ যে কেঞ্চাৰ মাৰাত্মক বেমাৰ হয় যদিও যদি আমি আগতীয়াকৈ বেমাৰটো ধৰা পেলাই আমি যিখিনি চিকিৎসা লাগে আমি কৰিব পাৰোঁ, তেনেহ'লে সময়ত কৰ্কট ৰোগ আপোনাৰ চিকিৎসা কৰি সুস্থ কৰি তুলিব পাৰোঁ। সেইকাৰণে ইয়াৰ প্ৰধান লক্ষ্যটো হৈছে যে বেমাৰটোৰ লক্ষণসহ ধৰা পৰাৰ আগত আমি তেওঁক কিবাকৈ আমি উলিয়াব পাৰোঁ নেকি। সেইকাৰণে আজিকালি বহুত বেমাৰৰ আপোনাৰ স্ক্ৰিনিং ছিষ্টেম আহিছে। স্ক্ৰিনিং ছিষ্টেমটো হ'ল এজন সুস্থ ৰোগী, আমি তেওঁক যিটো বয়সত যিখিনি সময়ত কেঞ্চাৰ কিবা এটা হ'ব পৰা চান্স থাকে, সেই তাৰ সময়ত আমি কিবাকিবি পৰীক্ষা কৰি আমি কিবা কাৰণত তেওঁ বেমাৰটো হৈছে নেকি আমি পাবলৈ চেষ্টা কৰোঁ। যদি স্ক্ৰিনিং কৰি আমি বেমাৰ এটা ধৰা পেলাব পাৰোঁ, সেইটো নিশ্চয়কৈ আমি আগতীয়া ষ্টেজত ধৰা পেলাব পাৰোঁ আৰু সেইখিনি সময়ত আমি চিকিৎসা কৰিলে পেচেণ্টক আমি সুস্থ কৰি তুলিব পাৰোঁ। বৰ্তমান সময়ত কেঞ্চাৰ বহুতে ভয় কৰে আৰু ক'ত দেখোন কি দেখোন এটা মানে সংকাত ভোগে, কি ক'ব? সেইটোৱে মানুহৰ প্ৰথম কথাটো হ'ল কেঞ্চাৰ বুলি যেতিয়া মানে যিকোনো বেমাৰ আপোনাৰ কেঞ্চাৰ বুলি কোনো ক'ব নোৱাৰে। যেনেকৈ ছাপ'জ পায়খানা ৰাস্তাৰে মানুহৰ তেজ গৈ থাকিলে মানুহে কয় যে পাইলছ হৈছে, পাইলছ বুলি মানুহে বহুত দিন পাৰ কৰি দিয়ে, ডক্তৰক চিকিৎসা নকৰে, ঘৰতে গাঁৱলীয়া কিবাকিবি লগাই থাকে। কিন্তু সেই বেমাৰটো আপোনাৰ ভিতৰত আপোনাৰ খাদ্যনলী কেঞ্চাৰো হ'ব পাৰে। গতিকে যেতিয়াই কিবা এটা বেমাৰ হয় নিজাকৈ চিকিৎসা নকৰি ডক্তৰৰ ওচৰত যাওক, ডক্তৰক পৰীক্ষা কৰক। পৰীক্ষা কৰিলে আমি গম পাম ন বেমাৰটো কি হৈছে বুলি। প্ৰথমতে আপুনি এজন MBBS ডক্তৰৰ ওচৰত যাওক, নহ'লে আপুনি চাৰ্জাৰী ডক্তৰৰ ওচৰত যাওক। যদি তেওঁলোকে সন্দেহ কৰে তেতিয়া যে আপোনাৰ কেঞ্চাৰ যেন লগা হৈছে, তেতিয়া তেওঁলোকে অভিয়াছলি আমাৰ কেঞ্চাৰ চাৰ্জনৰ ওচৰলৈ পঠিয়াই দিব আৰু তেতিয়া আমি চিকিৎসা কৰিব পাৰোঁ। গতিকে আপুনি ঘৰত বহি নাথাকিব, যদি আপোনালোকৰ কিবা লক্ষণ তেনেকুৱা হৈছে গতিকে সোনকালে আপোনালোকে ডক্তৰক দেখাওক আৰু সেইমতে আপোনালোকে চিকিৎসা কৰক। সেইটোৱে মোৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰি ফুৰে, স্বাস্থ্য সজাগতা শিবিৰ পাতে, কি ক'ব বৰ্তমান সময়ত কৰ্কট ৰোগটো যে অসমতো কি ক'ব? কৰ্কট ৰোগটো আমাৰ মানুহে কয় যে বৰ্তমান কৰ্কট ৰোগ বাঢ়িছে, কিন্তু বাঢ়া নাই। আজিৰ যুগত কি হৈছে, আমাৰ যিবোৰ মানে লেবৰেটৰী ওলাইছে, CT স্কেন, এক্সৰে, MRI, আমাৰ এইবোৰ তাৰমানে কি হৈছে বেমাৰটো আমি ধৰা পেলাবলৈ সক্ষম হৈছোঁ। আগৰ দিনত মানুহ এনেকুৱা হয় যে মানুহটো নাখায় খিনাই মৰি গ'ল, কাৰণ তেওঁৰ হয়তো থাকিব পাৰে কিন্তু ধৰা নপৰে বেমাৰটো। কিন্তু আজি আমি পৰীক্ষা পাতি কৰিছোঁ কাৰণে বেমাৰ ধৰা পৰিছে। গতিকে মই সকলোকে এটাই আহ্বান, আপোনালোকে মানে হেলা নকৰিব। যদি কিবা হৈছে লাজ কৰিব নালাগে। বহুত ক্ষেত্ৰত মাইকী মানুহৰ ক্ষেত্ৰত দেখা যায় যে তেওঁৰ স্তনত কিবা এটা গুটি হৈ আছে, তেওঁৰ মানে লাজ কৰিছে কাৰণে বস্তুটো ক'ব নিবিচাৰে। কিন্তু যেতিয়া মানে আমাক দেখাব আহিব লগা হয়তো বহুত এডভান্স ষ্টেজত গুচি যায়, তেতিয়া আমাৰ হাতত কৰিবলগীয়া একো নাথাকে। গতিকে শংকা বাদ দিয়ক, আপোনালোকৰ মনৰ যি ভয় আছে সেয়া বাদ দিয়ক। যদি কিবা এটা বেমাৰ হৈছে আপোনালোকে আহক, ডক্তৰক কাষ চাপক, পৰীক্ষা পাতি কৰক, সেইমতে আমি আপোনালোকক চিকিৎসা কৰিবলৈ সাজু আছোঁ। মোক আপোনালোক যোগাযোগ কৰিব লাগিলে মই বৰ্তমান মাৰ্চি হস্পিটেলৰ পৰা কৈ আছোঁ। মই মাৰ্চি হস্পিটেল, ৰাহাত হস্পিটেল, ব্ৰেড ক্লিনিক আৰু নগাঁৱৰ ইখন যদি কোনোবা মানে ফাৰ্মাচীৰ পৰা মোক মাতে, মই সকলোতে উপলব্ধ, গোটেই নগাঁৱৰ ভিতৰতে মই উপলব্ধ হৈ আছোঁ। তেওঁলোক ধন্যবাদ সকলো। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, নেশ্যনেল টিভি। মাৰ্চি হস্পিটেল, ৰাহাত হস্পিটেল, ব্ৰেড